মানে জুবিন এতিয়া কিবা এটা কামত আহিছিলোঁ আহোঁতে খাৰঘূলিলৈ বোলো এবাৰ জুবিনদাৰ ঘৰটো চাই যাওঁ বুলি আহিলোঁ তাৰ ঘৰটো একচুৱেলি আগতে এনেই টিভিত দেখি থাকোঁ বাৰু মানে গম পাওঁ ইয়াতে আছে বুলি কিন্তু আজি ওচৰৰ পৰা বোলো এবাৰ সোমাই যাওঁ কিন্তু আহি দেখিলোঁ ইমান এটা সুন্দৰ মানে পৰিৱেশ এটাত তেওঁ ঘৰটো সপোন এটা লৈ পেলাই বনাবৰ কাৰণে চেষ্টা কৰিছিলে আৰু বহুত সপোন সোমাই আছে আৰু একদম ব্ৰহ্মপুত্ৰ নদীখন পৰা ইয়াতে যিটো মানে ভিউ হয় সেই ভিউটো চাবলৈ গ'লে মানে খুবেই ধুনীয়া জুবিনদাৰ সৃষ্টিবিলাক যে মানে ইয়াৰ পৰা যে বহুত গান হৈছে আমি সকলোৱে জানো তথাপি মানে আজি আহি অনুভৱ হৈছে যে সঁচাকৈ এজন মহান ব্যক্তি আছিল যিজনে মানে এটা ইমান ধুনীয়া এটা পৰিৱেশত গছ গছনি এটা প্ৰকৃতিৰ পৰিৱেশত তেওঁ ইমান সুন্দৰ গান আমাৰ মানুহক দি থৈ গ'ল ইয়াৰ লগতে মানে মই জাষ্ট এনেই কথাটো কৈছোঁ তেখেতৰ যিখিনি অনুদান আমি সকলোৱে জানো কিন্তু তেওঁ এজন সংগীত শিল্পীৰ বাহিৰে তেওঁ যে মানুহখিনিক যে এই ওচৰ চুবুৰীয়াৰ পৰা আদি কৰি সকলো যে মানুহখিনি এই খাৰঘূলীয়া অঞ্চলত আহি পেলাই জুবিনদা বুলি কয় ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁ মানুহখিনিয়ে যিখিনি পাৰে যেনেকৈ পাৰে তেওঁৰ পৰা সহায় লৈছিল সেইটো আচৰিত সঁচাকৈ কোনেও ভাবিলে মানে খুবেই এটা মানে গা নোম শিয়ৰি উঠা কথা একচুৱেলি চাবলৈ গ'লে মানে কি হয় পইচা পাতি সকলো মানুহে ব্যৱসায় কৰি বা বিভিন্ন ক্ষেত্ৰত মানুহে উপাৰ্জন কৰে কিন্তু সমাজক বিলাই দিয়াৰ সাহস আৰু মানসিকতাটো সকলোৰে নাথাকে কিছুমানে পাৰিলেও নিদিয়ে কিছুমানে নোৱাৰিলেও মানে চেষ্টা কৰে আৰু জুবিনদা এইটো ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ আছিলে আৰু তেওঁৰ যিখিনি মানে দি থৈ গৈছে আমাৰ কাৰণে আমাৰ সমাজখনৰ কাৰণে আৰু আমাৰ নতুন জেনেৰেশ্যনৰ কাৰণে যিখিনি দি থৈ গৈছে এইটো মানে মই ভাবোঁ আৰু এজন মানে নাগৰিক হিচাপে তেখেতৰ স্মৃতি আমাৰ লগত সদায় থাকিব আৰু তেওঁক আমি জীয়াই ৰাখিব লাগিব এতিয়া যিখিনি ঘটনা হৈছে সেইটো বাৰু এটা বেলেগ পৰ্যায়ৰ কিন্তু ইয়াৰ বাহিৰে আমাৰ তেওঁৰ মানে ভাল লগা কথাবিলাক তেওঁ যিখিনি আমাক দি থৈ গৈছিলে সেই বস্তুখিনি যাতে আমি সদায় সংৰক্ষণ কৰি ৰাখিব পাৰোঁ সেইটো মই ভাবোঁ সেইখিনি আমাৰ মানে এটা খুব মানে আমাৰ এটা কৰিবলগা কৰ্ম আচলতে সেইটো আমাৰ একচুৱেল ৰেছপনচিবিলিটি হ'ব আৰু এইখিনিয়ে ক'লোঁ ভাল লাগিল লগ পাই থেংক ইউ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।